নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 13 ফেব্ৰুৱাৰী। অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনে সময়ৰ খবৰ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্যবাসীৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল। সোণাপুৰ তুলসীনগৰত বুধবাৰে নিষিদ্ধ মাংস গাঁৱৰ মাজেৰে সৰবৰাহ কৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ বাবে বৃহস্পতিবাৰ তুলসী নগৰবাসীয়ে ধৰ্মীয় নীতি নিয়মৰ মাজেৰে কীৰ্তন কৰি গংগাজল ছটিয়াই গাঁওখন বিশুদ্ধকৰণ কৰি তোলে। উল্লেখযোগ্য যে তুলসী নগৰ পিছফালে ৰাজহুৱা বিলৰ চৰকাৰী ভূমি বেদখল কৰি সন্দেহযুক্ত নাগৰিকে নতুন বস্তি নামেৰে এখন গাঁও সাজিছে, যাক লৈ শংকিত হৈ পৰিছে তুলসী নগৰবাসী। কচুতলিৰ লগতে অসমৰ বিভিন্ন স্থানত উচ্ছেদ হোৱা সন্দেহযুক্ত নাগৰিকৰ ভৰি পৰিছে অঞ্চলটো। কালি সন্ধিয়া ভাগত সন্দেহজনক লোকক শিল আৰু লাঠিৰে মহিলাসহ কেইবাজন লোকক আক্ৰমণ কৰাৰ পিছত এতিয়া সমগ্ৰ অঞ্চলটো চেপা উত্তেজনা বিৰাজ কৰিছে। সোণ আৰু ৰূপৰ মূল্য সামান্য হ্ৰাস। আজি ক'ত কিমান দাম? গুৱাহাটীত প্ৰতি গ্ৰাম 24 কেৰেট সোণৰ মূল্য 120 টকা কমৰ লগতে 22 কেৰেট সোণৰ মূল্য 110 টকা হ্ৰাস পাইছে। এইদৰে প্ৰতি গ্ৰাম 18 কেৰেট সোণৰ দাম 90 টকা হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে। সোণৰ মূল্য বৰ্তমান কমি গৈছে বুলি জানিব পৰা গৈছে। অসম প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত পৰিৱৰ্তন যাত্ৰাক নদুৱাৰ সমষ্টিৰ প্ৰৱেশ কৰা বাধা প্ৰদান কৰে বিজেপিয়ে। চতিয়া আৰক্ষীৰ সন্মুখত বিজেপিৰ বহু সংখ্যক নেতাকৰ্মীয়ে ঘাইপথত অৱৰোধ কৰি কেইবাখন বাহন আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পাছত আৰক্ষী প্ৰশাসনে কংগ্ৰেছ দলটোক নদুৱালৈ যোৱাত বাধা প্ৰদান কৰে। উল্লেখযোগ্য যে পৰিৱৰ্তন যাত্ৰাত অংশৰূপে বৃহস্পতিবাৰে বিশ্বনাথত কাৰ্যসূচী সমাপ্ত কৰি জামুগুৰি হাটৰ কুসুমডোলাত থকা ঐতিহাসিক মণ্ডত বাসুদেৱ থানাত সেৱা ল'বলৈ যোৱাৰ সময়ত সভাপতি গৌৰৱ গগৈ সহ কংগ্ৰেছৰ শীৰ্ষ নেতা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনক বাধা প্ৰদান কৰে।